আৰু আহিয়ে এনেকুৱা সৌন্দৰ্য দেখিছোঁ নহয় তো পাগলা হৈ গৈছোঁ মানে তো এয়াই হ'ল পুঠিমাৰি বিলৰ সৌন্দৰ্য চাওক চাৰিওফালে যিমান চাই নহয় তো এই চাৰিওফালে একদম মেটেকা 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 কিন্তু ইহঁতৰ যিটো ঘৰ আছে ঘৰৰ পিছপিনে এইটো এটা চাওক কি এইটো তো এইটো ডাঙৰ মানে বিল আকৃতিৰ কিবা এটা মানে আৰু কি বুলি ক'ম বিলে নেকি তাতে বিল নাই এইটো বিল তো বিল ইফালে এখন দলং আছে সৌফালে এখন দলং আছে বহুদিনৰ পৰা শুনি আছিলো কামাৰগাঁওবাসীৰ ৰাইজৰ উৎসাহ উদ্দীপনাৰ কথা তো নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ' লৈ আৰু আজি মানে বাইকত বহি আছোঁ মানে দাদাৰ লগত ফুৰিবলৈ আহিছোঁ ইফালে দাদা আছে কেনে খবৰ বঢ়িয়া আৰু সৌফালে দেখিছেনে তো এইখন পথাৰত মানে সেই গণেশ পূজা হয় নেকি গণেশ পূজা হয় আচ্ছা এই তাত এটা মন্দিৰ আছে গণেশ পূজা হয় চাবলৈ আহিছিলোঁ আৰু চাৰিওফালে মানে গছ গছনিবিলাক আছে না সেইকাৰণে ভাল লাগে আৰু এইটো হ'ল সেইটো মন্দিৰ য'ত গণেশ পূজা হয় আৰু এতিয়া আমি যাই আছোঁ য'ত বিহু হৈ আছে আৰু দাদী ক'ত আছে এতিয়া বিহু নলজৰা বিহু হৈ আছে আজি আৰু কাইলৈ মানে আজি প্ৰথম দিন আৰু কিবা থাকিলে অলপ চাম আৰু এইখনে হ'ল শংকৰদেৱ শিশু বিদ্যা নিকেতন কামাৰগাঁও শংকৰদেৱ শিশু নিকেতন কামাৰগাঁও ভাল লাগিছে আৰু এইফালে চাই দাদী বাপৰে বাপ ভাঙিল নেকি নাই এই ছাগলী আৰু এটা আছে আৰু আছে আৰু অসমৰ ৰাস্তাত গৰু ছাগলী থাকিবই লাহে লাহে যাওঁ নেকি সি আৰু ৰাতি বাইকখন কিমান বছৰ হ'ল লোৱা 5 বছৰ মানে মডেলটো কি 150 পালচাৰ আচ্ছা মজা লাগিছে কিবা স্মুথকৈ যাই আছোঁ পালচাৰ মানে মই চলা নাই হা এখন মানে ফাৰ্ষ্ট মানে চলাইছোঁ বঢ়িয়া ক'ত যাম চিধাই চিধা নহয় লেফ্ট লেফ্ট নেকি ইডিও যাব পাৰি চিধাই যাব পাৰে পাৰে চিধাই যাবি এইটো কি চক এইটো কামাৰগাঁও এইটো কামাৰগাঁও চক এইটো হ'ল কামাৰগাঁও চক দেখাই দিওঁ ধুনীয়াকৈ আৰু এতিয়া আমি মানে এনেকৈ যাম আৰু কামাৰগাঁওখন বহুত ডাঙৰ না বহুত ডাঙৰ কৃষ্ণচূড়া নেকি কৃষ্ণচূড়াই হয় মজাকৈ ফুলছে মজা ফুলছে আৰু দাদী আৰু মই আজি মানে প্ৰায় লগ পাওঁ মানে আজি মানে অলপমান বেছিকৈ মানে ঘূৰিবলৈ আহিছোঁ দাদীৰো কাম আছে এটা গাঁওখন মানে বেছি ভাল লাগে আৰু ইফালে দাদী আহিছিলি না আজি ফাৰ্ষ্ট আহিছোঁ এইটো ৰাস্তাই মই কি কোৱা আৰু আহিয়ে দেখিলোঁ ইয়াতে বিহু হৈ আছে কিন্তু বিহুখন মানে ৰাতি হ'ব না মানে ফাংচন হ'ব না তো ৰাতি ফাংচন চাবলৈ আহিম কিন্তু ইফালে চাওকচোন মঞ্চখন কি ধুনীয়া লাগিছে আৰু আহিলোঁ যে এই ৰাস্তাটো খুব ভাল লাগে মানে তো এনেকৈ সেই সৰভোগৰ পৰা এনেকৈ আহিব পাৰি আৰু ইফালে দাদী কামাৰগাঁও যায় না কামাৰগাঁও যায় আৰু এই ৰাস্তাটো সেই অলপমান ফৰেষ্ট টাইপ লাগে অৰণ্যৰ মাজেৰে জংঘলৰ মাজেৰে যোৱা হেন লাগে কিন্তু ভাল লাগে ঠাণ্ডা ঠাণ্ডা না দাদী এই বতাহ বঢ়িয়া বলি আছে এই গাড়ীও যাই আছে এনেকৈ আৰু যিহেতু যাই আছোঁ আজি মানে ডেষ্টিনেশ্যন আমাৰ একো নাই মানে দাদীৰ অলপ কাম আছে কামটোতে যাই আছোঁ কামটো আমি কৰিম আহা দাদী আহা তাৰপিছত ঠিক আৰু দাদীৰ অলপ বাইকখন চলাই আছোঁ ভাল লাগিছে আৰু প্ৰথম পালচাৰ চলাই আছোঁ সেইকাৰণে বঢ়িয়া দেখো নাই আৰু আহি পালোঁ ইফালে শুকানজানী চকত মানে বিহুৰ কালেকশ্যন কৰি আছে বাইদেউহঁতে আৰু ইফালে একদম পুৰা একদম বিহুত ব্যস্ত আৰু ইফালে হ'ল শুকানজানী ৰঙালী বিহু সন্মিলন আৰু ইফালে আছে 31 বহাগ তো আপোনালোকে আহিব তো 15 মে আৰু এই অলপ আগতে মানে এইখিনি না এইখিনিতে হ'ব আৰু কালেকশ্যন কেইদিন ধৰি কৰি আছা একদিনে পইচা কিমান উঠলাক এনে কৈছোঁ ধেমালি কৰিছোঁ দোকানৰ নামত ঠিক তো হেভি বাজেট মানে তো আপোনালোকে আহিব আৰু মানে ভাল লাগিছে সকলোকে লগ পালোঁ আৰু সকলোকে ধন্যবাদ আৰু সকলোৱে আহিব ইয়াতে বিহু যাবলৈ শুকানজানী চকত আপোনালোকে আহিলে গম পাব আৰু তাৰিখটো হ'ল 31 বহাগ 15 মে বাই আৰু আহিয়ে এনেকুৱা সৌন্দৰ্য দেখিছোঁ নহয় তো পাগলা হৈ গৈছোঁ মানে আৰু দাদী আৰু মই আহিলোঁ আৰু এইখিনি পুঠিমাৰি না দাদী পুঠিমাৰি আৰু এইটো হ'ল বিল আৰু বিলৰ সৌন্দৰ্যটো অলপমান দেখাই আছোঁ আৰু যে সেই মেটেকাবোৰ আছে তো মেটেকাৰ ফুলবিলাক ফুলিছে না তো চাৰিওফালে যিমান চাই নহয় তো এই চাৰিওফালে একদম মেটেকা 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 আৰু ভাল লাগিছে কিবা এটা অলপমান চিঙাওটো এটা তো এই হ'ল মেটেকা কি ধুনীয়া হৈ আছে না চকুৱেদি বেছি দূৰলৈকে মনিব পাৰি কিন্তু ইয়াতে সেনেকৈ মানে জুম কৰি চাব নোৱাৰি বঢ়িয়া লাগছে দাদী বঢ়িয়া এইটো তোমালৈ আৰু মানে এনেকৈ আহি আছিলোঁ না তো সিফালে আমি ভালকৈ নেদেখি ইফালে আহিছোঁ চাবলৈ আৰু এইটো এটা খুব ধুনীয়া শিৱ মন্দিৰ নমো আৰু এতিয়া মানে এনেকৈ যাম এনেকৈ দেখাই আছোঁ আপোনালোকক মানে মেটেকা অলপমান তো মেটেকা সিফালে মানে দেখাইছিলোঁ যিখিনি দেখে আৰু তো ইফালৰ পৰা কেনেকুৱা লাগে অলপমান তাকে চাওক ৰ'ব দেখাই আছোঁ তো ইয়াৰ পৰা যদি চাই ন তো এয়াই হ'ল পুঠিমাৰি বিলৰ সৌন্দৰ্য চাওক বাহ
আৰু আহি পালোঁ দাদাহঁতৰ ঘৰ মানে অলপমান কাম আছিল আৰু দাদাৰ কাম মানে কি এই তাৰ নতুন মানে ঘৰ বনাইছে আৰু ঘৰটো ৰুমৰ কাৰণে সেই চিলিং লগাবৰ কাৰণে কিছুমান বস্তু মানে বিশেষকৈ লাগে আৰু তো সেইকাৰণে দুজনে যাই আমি ধুনীয়াকৈ লৈ আহিলোঁ কিন্তু ইহঁতৰ যিটো ঘৰ আছে ঘৰৰ পিছপিনে এইটো এটা চাওক কি এইটো তো এইটো ডাঙৰ মানে বিল আকৃতিৰ কিবা এটা মানে আৰু কি বুলি ক'ম বিলে নে কি তাতে বিল নাই এইটো বিল তো বিল আৰু ইফালে এখন দলং আছে আৰু সৌফালে এখন দলং আছে আৰু মাজত আমি খৰালি হাঁহ বুলি কয় খৰালি হাঁহ মই দেখা নাই আছে বহুত আছে কিন্তু আজি নাই নাই মানে সেই আৰু মানে অলপমান পানী বেছি হোৱাৰ কাৰণে নাই নেকি দেখা পালি ভাল আছিল মানে সন্ধিয়াও লাগিল না তো ভাল লাগিছে কিবা এটা এতিয়া গা ধুব পাৰি নাকি এই লেতেৰা পানী লেতেৰা মেটেং চেটেং মেটেং তামাম মেটেং ফুলি আছে চাৰিওফালে একেদিন মানে বিহু চলি আছে না আৰু বিহু মানে আজি আমি চাবলৈ যাম মানে আৰু ইয়াৰ অলপমান কাম আছে কামখিনি কৰি লওঁ ধুনীয়াকৈ খোজকাঢ়ি আছোঁ এনেকৈ বাপৰে বা ভাল লাগিছে মানে দাদাহঁতৰ ঘৰ মানে ক'ব গ'লে এইখিনিত মানে সিফালেও মানে এখন দলং আছে ইফালে এখন দলং আছে আৰু মাজত এইটো বিল 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 যেন লাগিছে আৰু বিলে না দাদি বিলে আৰু কুমুৰীয়াৰ বিল কুমুৰীয়া আৰু এতিয়া আমি গৈ আছোঁ বিহু চাবলৈ মানে ৰাতি হ'ল না ভাত চাত খাই ধুনীয়াকৈ আহিলোঁ দাদিহঁতৰ ঘৰত দাদি এইখিনি কি পালোঁ পেৰাগাঁও না অ'কে পেৰাগাঁৱেদি যাই আছোঁ আজি ফাংচন চাম মানে আজি ৰাতি বহুত দিনৰ মূৰত মানে নিজৰ ঠাইত মানে এনেকৈ ফাংচন চাম আৰু গৈ আছোঁ কি বুলি কয় নলজৰা ৰঙালী বিহু সন্মিলন চলো আৰু প্ৰায় আজি বহুত ঠাণ্ডা দেই একদম ঠাণ্ডা লাগিছে কাৰণ হাফ চাৰ্ট পিন্ধি আহিছোঁ মানে চলা পিন্ধি আহিছোঁ দেই ঠাণ্ডা কপনি উঠি গৈছে আৰু অলপমান বিহুৰ তলি অলপমান দৃশ্যটো দেখাম ফাংচনত তাৰপিছত আপোনালোকক দিম বাই